এই ব্লগটো আছিলে আমাৰ সৰু ভাইটি নিকাহৰ দিনাখনৰ ব্লগ আৰু এয়া ভাইটিক ওলাই যোৱা সময়ত মিঠাই আৰু চৰবত খোৱা দৃশ্য। হাই গাইছ, এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে ময়ো ওলাই ৰেডি হ'লোঁ আৰু মিষ্টাৰক চাওক, একেবাৰে হিৰ' দৰাৰ একেবাৰে ডাঙৰ ককায়েক। আৰু এইফালে আমাৰ ভনীজোৱাহঁতো আহিলে, সকলোৱে ওলাই ৰেডি হৈ আহি পালোহি আমি কইনাৰ ঘৰ। আৰু ইয়াৰ এটা ভিডিঅ' অলৰেডি শ্বেয়াৰ কৰা হ'লেই। আৰু কইনাৰ মাকক মাতি আনিলোঁ আৰু মাহীয়েকক, আৰু এইফালে আমাৰ ভণ্টি আছে, জা জোৱালি, আমি সকলোৱে আছোঁ কইনাৰ নিকাহৰ সময়ত। যিহেতু এই সময়ত দুখো লাগে আৰু ভয়ো লাগে, আৰু সেইটো কাৰণে সকলোৱে অকণমান ওচৰত বহিলে সাহস লাগে। এইফালে আমাৰ দৰা ঘৰৰ পৰা যোৱা আলহী সকলোবোৰ বহি আছে আৰু কইনা ঘৰৰো আলহী আছে। আৰু নিকাহ হোৱাৰ পিছতে ঘৰৰ ভিতৰত নি কাপোৰ পিন্ধালোঁ আৰু আকৌ অলপ দেৰি পিছত খোৱা বোৱা কৰিলোঁ। তাৰপিছতে প্ৰায় ৰাতি 12টামান বজাত দৰাৰ হাতত আৰু এয়া মাজান আমাৰ শাহু মাৰ হাতত কইনাক চমজাই দিলে। আৰু দৰা ঘৰৰ সকলোৱে আছোঁ, আমি জা জোৱালিখিনিও আছোঁ। এই সময়ত বহুত কন্দা হয়, এই সময়ত বহুত দুখ লাগে। ছোৱালী জীৱনৰ এইটো হৈছে আটাইতকৈ কঠিন মুহূৰ্ত। আৰু এয়া গাড়ী তুলি দিলেহি আৰু আমাৰ দৰা উঠিবলৈ চান্সেই পোৱা নাই। চাওকচোন, সকলোৱে ভিডিঅ' কৰাত ব্যস্ত আৰু ঘৰৰ সকলোৱে দুখত কান্দি ভাঙি পৰিছে আৰু কইনাও বহুত কান্দিছে। তাৰপিছতে আনি গাড়ীত তুলিলে আৰু দৰাও বহিলে। আৰু এইফালে দৰাৰ তামুলী উঠিবলৈ চান্স পোৱা নাই। এইফালে চাওক, দৰাৰ তামুলীক চাওক। তাৰপিছতে কইনাৰ ঘৰৰ পৰা আহি দৰা ঘৰৰ চোতাল উদুলি মুদুলি। এইফালে বেটিহঁতে আকৌ কইনাক ফিটা বান্ধি থৈছে, ফিটা কাটিবলৈ দিব আৰু প্ৰশ্ন কৰা হ'ব, মানে ধেমালি অলপ ফূৰ্তি আৰু। তাৰপিছতে এয়া দৰা কইনা ওচৰলৈ আহি আছে আৰু বেটীহঁতেও এইফালৰ পৰা পূৰা চিঞৰ বাখৰ লগাই আছে যে প্ৰশ্ন সোধা হ'ব, তাৰপিছতে ফিটা কাটি সোমাব পাৰিব। এইফালে আমাৰ দৰাও কম নহয়, কইনাও কম নহয়, টপৰাই উতৰিছে। দৰা আকৌ হেল্প কৰি আছে আৰু লগতে দৰাৰ লগৰবোৰেও হেল্প কৰিছে, সোনকালে ভিতৰলৈ নিব লাগে বোলে। আৰু ঘৰৰ ভিতৰত ভৰি ধোৱাবলৈ আৰু কিছুমান নিয়ম কৰিবলৈও ৰাখিছে। আৰু এই বিয়াৰ ভিডিঅ'টো কোনে ক'ৰ পৰা চাইছে কমেণ্ট কৰিবচোন। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই বহুত মৰম দিছে আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব আৰু ভিডিঅ' পাই থাকিব। আজিলৈ বাই।